টেঙাখাত আঞ্চলিক মৃদঙীয়া গায়ন বায়ন সংস্থাৰ প্ৰথম দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন সম্পন্ন। টেঙাখাত আঞ্চলিক মৃদঙীয়া গায়ন বায়ন সংস্থাৰ উদ্যোগত তথা পাণধোৱা গাঁওবাসীৰ সহযোগত দেওবাৰে টেঙাখাত আঞ্চলিক মৃদঙীয়া গায়ন বায়ন সংস্থাৰ প্ৰথম দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন পাণধোৱা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হয়। পুৱা শৰাই অৰ্পণ কৰাৰ পিছতে টেঙাখাত আঞ্চলিক গায়ন বায়ন সংস্থাৰ সভাপতি হেৰেম্ব সন্দিকৈয়ে পতাকা উত্তোলন আৰু আদৰণি সমিতিৰ সভাপতি ৰমেন বৰুৱাই স্মৃতি তৰ্পণ কৰে। ডিব্ৰুগড় জিলা সন্থাৰ উপ সভাপতি ৰূপলাল গগৈয়ে উদ্বোধন কৰা প্ৰতিনিধি সভাত মুখ্য পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে জিলা সন্থাৰ সহ সম্পাদক দিগন্ত হাজৰিকা। দুপৰীয়া টেঙাখাত আঞ্চলিকৰ সভাপতি হেৰেম্ব সন্দিকৈয়ে সভাপতিত্ব কৰা মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে টেঙাখাত আঞ্চলিকৰ সম্পাদক কিৰণ চুটিয়াই। জয়জতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ, কাৰণ আমি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত আমাৰ যি 10খন আঞ্চলিক আছে, সেই আঞ্চলিকৰ ভিতৰত আমি যিকেইখন আঞ্চলিক অধিৱেশন পাতিছে তাৰ ভিতৰত আমাৰ টেঙাখাত আঞ্চলিকৰ অন্তিম অধিৱেশন। আৰু এই অন্তিম অধিৱেশনত আমাৰ টেঙাখাত আঞ্চলিকে বিশেষভাৱে এটা সাফল্য লাভ কৰিলে এইটো কাৰণেই যে আমি 17 যোৰা গায়ন বায়ন দল আমি ইয়াত উপস্থিত কৰাব পাৰিলোঁ। অন্যান্য আঞ্চলিকবিলাকত বিশেষকৈ 10 যোৰা 12 যোৰাত তেনেকৈ কৰে, যিকেইদিন আমাৰ আৰু আহিলে হ'লে, কিন্তু বিশেষ কিছুমান অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে। এতিয়া আমি সদৌ টেঙাখাতবাসী ৰাইজক এইকাৰণে ধন্যবাদ জনাম যে আমি যিখিনি তেওঁলোকক আহ্বান জনাইছিলোঁ, যিহেতু ভৱিষ্যত প্ৰজন্মৰ কাৰণে যিখিনি আমাৰ এটা উত্তৰণ দিশত আমি তেওঁলোকক আহ্বান জনাইছোঁ, আমি প্ৰথমতে আমি শিকি লওঁ, তাৰপিছত তেওঁলোকক শিকাম। ঠিক তেনেকৈ তেওঁলোকে আহ্বানৰ প্ৰতি সহায় জনাই আজি ইয়াত উপস্থিত থাকেই আমাৰ সহায়ক তেওঁলোকে যিটো ধৰণে এটা সহযোগ আগবঢ়ালে, সেইকাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ। সদৌ শেষত আমি পুনৰ আমাৰ যিখিনি এতিয়া প্ৰশিক্ষণৰ যিটো ব্যৱস্থা আমাৰ ৰাজ্যিকৰ ফালৰ পৰা কৰিব, সেই ৰাজ্যিকৰ ফালৰ পৰা কৰা প্ৰশিক্ষণখিনি আমি যিবিলাক গাঁৱত এতিয়া আমাৰ মৃদঙীয়া গায়ন বায়ন এতিয়া মানে নিষ্ক্ৰিয় হৈ আছে, সেইবিলাকক আমি সক্ৰিয় কৰিবৰ কাৰণে আমি আঞ্চলিকে বিশেষভাৱে কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু দ্বিতীয়তে আমাৰ যিবিলাক এতিয়া গায়ন বায়নৰ দলবিলাকে বিশেষকৈ কিছুমান তেওঁলোকৰ হাতীয়াৰ বিশেষকৈ মৃদং এটা বনাবলৈ গ'লে 5,000 পৰা 10,000 টকা খৰচ হয়, সেইখিনিও তেওঁলোকে কিছুমান সেইটো অভাৱতো তেওঁলোকে কৰিব পৰা নাই। সেইখিনি ব্যৱস্থা আমি টেঙাখাত আঞ্চলিকৰ ফালৰ পৰা কৰা এটা আমি তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ যে অতি শীঘ্ৰেই আমি এই দুটা যদি সমস্যা সমাধান কৰিব পাৰোঁ, নতুন ৰূপত আমাৰ গায়ন বায়ন দলসমূহ পুনৰ জাগৃত হ'ব। আৰু আজি যিটো অধিৱেশনত 17 যোৰা হৈছে, হয়তো অহা অধিৱেশনত আমাৰ সেই 17 যোৰাৰ ভিতৰত 30 যোৰা হোৱাৰ সম্ভাৱনা আছে। কাৰণ কি আমাৰ টেঙাখাত আঞ্চলিকে ইতিমধ্যে আমি 26 যোৰা আমি গায়ন বায়ন মানে পঞ্জীয়ন কৰিছোঁ। 26 যোৰাৰ ভিতৰত এতিয়া সেই বিভিন্ন ক'ৰবাত মানুহৰ মৃত্যু হৈছে, ক'ৰবাত কিবা হৈছে, বায়নসকলৰ অসুবিধাৰ কাৰণে উপস্থিত হ'ব নোৱাৰিলে। কিন্তু আমি পুনৰ আমাৰ যিখন দ্বিবাৰ্ষিক অধিৱেশন হ'ব, তাত আমি তেওঁলোকৰ গায়ন বায়ন দল সংখ্যা বৃদ্ধি কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু লগতে আমি আমাৰ যিসকল নতুন প্ৰজন্ম উঠি আছে যুৱক, সেই যুৱকসকলক আমি ইয়াত অন্তৰ্ভুক্ত কৰাৰ এটা লক্ষ্য আগত ৰাখি আমি সেইটো কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। জিলা সন্থাৰ সভাপতি মোহন সোণোৱালে সভা উদ্বোধন কৰাৰ পিছতে আদৰণি ভাষণ আগবঢ়াই আদৰণি সমিতিৰ সভাপতি ৰমেন বৰুৱাই। অসম মৃদঙীয়া গায়ন বায়ন সংস্থাৰ সভাপতি নুমল গগৈয়ে মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰাৰ লগতে বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যকৰী সভাপতি কুসুম্বৰ টাইৰাই গগৈয়ে। আমি ভাবোঁ যে ডিব্ৰুগড় জিলাৰ মৃদঙীয়া গায়ন বায়ন সন্থাৰ অন্তৰ্গতে এতিয়া প্ৰায় 137 যোৰা গায়ন বায়ন আছে। ইয়াৰ ভিতৰতে টেঙাখাত আঞ্চলিকৰ অন্তৰ্গত প্ৰায় 27 যোৰা গায়ন আছে। আজি তাৰ আধাতকৈ বেছি অংশ ইয়াত গায়ন বায়নতে পৰিৱেশন কৰিবলৈ আগবাঢ়িছে। যি মুহূৰ্ততে বিভিন্ন জিলাৰ অধিৱেশনসমূহ পতাৰ ক্ষেত্ৰত হুহুকা পিছলা হৈছে, তাৰ বিপৰীতে টেঙাখাতে এটা উদ্যোগ লৈ ইয়াৰ স্থানীয় গায়ন বায়নসমূহক একত্ৰিত কৰি এই গায়ন বায়ন সমাৰোহ পতাৰ সমান্তৰালভাৱে যি অধিৱেশন পাতিছে, আমি ভাবোঁ এইটো আমাৰ যিসকল গায়নৰ বায়নৰ প্ৰতি অনুগামী ব্যক্তি আছে তেওঁলোকৰ কাৰণে অশেষ প্ৰেৰণাৰ যোগ্য। আৰু যিটো অনুষ্ঠান আজি পাণধোৱা গাঁৱৰ ৰাইজে এই ক্ষেত্ৰত সহায় জনাই এই অনুষ্ঠানটো পাতিবৰ কাৰণে এটা ইতিবাচক পৰিৱেশ এটা দিছে, আমি ভাবোঁ এই পৰিৱেশটোৱে সতেজ গায়নীয়া দলক ভাল পোৱা বহুতকে প্ৰেৰণা যোগাব। আবেলি 17 যোৰা গায়ন বায়ন দলে অংশগ্ৰহণ কৰা সমাৰোহ উদ্বোধন কৰে ডিব্ৰুগড় জিলা গায়ন বায়ন সংস্থাৰ উপ সভাপতি সদানন্দ গগৈয়ে।
অংশগ্ৰহণ কৰি খুব ভাল লাগিলে আৰু এই যিটো আমাৰ মৃদঙীয়া গায়ন বায়ন সংস্থা এইটো গঠন কৰি আমাৰ গায়ন যিবিলাক মৃদঙীয়া গায়ন বায়ন সেইবিলাকক যে একগোট কৰিছে ইয়াৰ কাৰণে মই আমাৰ যিবিলাক উদ্যোক্তা তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ যদি এনেকুৱাকৈ একগোট হৈ আমি মানে হেৰি কৰিব পাৰোঁ নিশ্চয় আমি ইয়াক আৰু ডাঙৰ কৰিব পাৰোঁ একগোট হ'ব পাৰিম অসমবাসীক এক কৰি ৰাখিব পাৰিম সংস্কৃতিৰ যোগেদি গায়ন বায়নৰ যোগেদি আৰু সেইটোকে আশা কৰোঁ নৱপ্ৰজন্মক ভাবোঁ সাংস্কৃতিৰে একগোট কৰে ইও মৃদঙীয়া গায়ন বায়নৰ প্ৰকৃততে সাংস্কৃতি ইয়াত মানে নৱপ্ৰজন্মই আদৰি ল'ব লাগে শিকিবলৈ আগ্ৰহ দেখুৱাব লাগে আৰু ইয়াৰ দ্বাৰা আমি মানে নৱপ্ৰজন্মবিলাকক আমি আহ্বান জনাব বিচাৰিছোঁ আজিৰ এই প্ৰতিনিধি সভাতে পুনৰ আগন্তুক কাৰ্যকালৰ বাবে হেৰেম্ব সন্দিকৈ সভাপতি আৰু কিৰণ চুতীয়াক সম্পাদক হিচাপে লৈ মৃদঙীয়া গায়ন বায়ন সংস্থাৰ টেঙাখাত আঞ্চলিক সমিতিখন গঠন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাত লাইভ।